বিশ্বগুৰুত নাকত ধৰি চাকত ঘূৰাইছে ট্ৰাম্পে। আজি ডোনাল্ড ট্ৰাম্পে দেখুৱাই দিলে যে ভাৰতীয়ৰ সন্মুখত নৰেন্দ্ৰ মোদী যে এটা কাগজৰ বাঘ, নৰেন্দ্ৰ মোদীৰ যে 56 ইঞ্চি বহল বুকৰ কোনো দাম নাই। আজি ডোনাল্ড ট্ৰাম্পে আমাক দেখুৱাই দিলে। প্ৰধানমন্ত্ৰী মোদীৰ ব্যৰ্থতাক লৈ ৰাজ্যজুৰি প্ৰতিবাদ কংগ্ৰেছৰ। আমেৰিকাৰ পৰা অমানৱীয় বিতৰণ ভাৰতীয় নাগৰিকক। বিশ্বৰ আগত লজ্জিত বিশ্বগুৰুৰ দেশ ভাৰতবৰ্ষ। ভাৰতীয়ৰ সন্মান ৰক্ষাত ব্যৰ্থ কেন্দ্ৰ মোদী চৰকাৰ। প্ৰতিবাদত ৰাজপথত নামিল প্ৰদেশ কংগ্ৰেছ। আটক প্ৰতিবাদী কংগ্ৰেছ নেতাকৰ্মী। শুক্ৰবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কংগ্ৰেছৰ। দ্বিতীয়বাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ ইতিমধ্যে অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে ডোনাল্ড ট্ৰাম্প। অবৈধ প্ৰব্ৰজনকাৰীক চিনাক্ত কৰি আমেৰিকাই সামৰিক বিমানেৰে ভাৰতৰ ভূমিত নমাই গৈছেহি ভাৰতীয় নাগৰিকক। কিন্তু আমেৰিকাৰ এই বিতৰণ প্ৰক্ৰিয়া অমানৱীয়, নিৰ্যাতন আৰু ভাৰতৰ বাবে লজ্জাজনক। পিছে সকলো দেখি বুজিও মৌন কিয় বিশ্বগুৰু? তাৰে বিৰোধিতাৰে প্ৰতিবাদ কংগ্ৰেছৰ। আজি ডোনাল্ড ট্ৰাম্পে দেখুৱাই দিলে যে ভাৰতীয়ৰ সন্মুখত নৰেন্দ্ৰ মোদী যে এটা কাগজৰ বাঘ, নৰেন্দ্ৰ মোদীৰ যে 56 ইঞ্চি বহল বুকৰ কোনো দাম নাই। আজি ডোনাল্ড ট্ৰাম্পে আমাক দেখুৱাই দিলে। সেয়ে মই দীঘলীয়া নকৰি এটা কথা কব বিচাৰিছো, আকৌ কৈছো, কোনো প্ৰব্ৰজনকাৰীক কেতিয়াও কংগ্ৰেছে উৎসাহিত কৰা নাই। কিন্তু প্ৰব্ৰজনকাৰী কিন্তু কোনো চোৰ ডকাইত বা অপৰাধী যে নহয়। প্ৰব্ৰজনকাৰীক যদি অসমতো আছে, ভাৰততো আছে, তেতিয়াহ'লে প্ৰব্ৰজনকাৰী দুখন দেশৰ মাজত আলোচনা কৰি নিয়ম মতে তেওঁলোকক তাত ডিপৰ্ট কৰাটো সেইখন দুখন ৰাষ্ট্ৰৰ এটা নীতি। গতিকে মই আহ্বান জনাইছো, অসমৰ প্ৰত্যেকজন ৰাইজক মই আহ্বান জনাইছো, এই 56 ইঞ্চি বহল বুকৰ কাগজৰ বাঘ নৰেন্দ্ৰ মোদী কাৰো নহয়, বিশ্বগুৰু নহয়। আদানী আম্বানীৰ ইচাৰাত কেৱল আৰু কেৱল মাত্ৰ আদানী আম্বানীক সুৰক্ষা দিয়া এইজন নৰেন্দ্ৰ মোদীয়ে আদানীক লৈ কিন্তু অষ্ট্ৰেলিয়া ঠিকেই যায়। এই দৃশ্য গুৱাহাটীৰ ৰাজীৱ ভৱনৰ আমেৰিকাৰ পৰা ভাৰতীয় নাগৰিকক অমানৱীয় বিতৰণৰ বিৰোধিতাৰে প্ৰতিবাদ কংগ্ৰেছৰ। বিধায়ক ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন সিকদাৰ, নন্দিতা দাস আৰু মীৰা বৰঠাকুৰৰ নেতৃত্বত ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ শতাধিক কংগ্ৰেছ কৰ্মীৰ। ডোনাল্ড ট্ৰাম্পৰ বন্ধু, ডোনাল্ড ট্ৰাম্পৰ নিৰ্বাচনৰ সময়ত, আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত তেওঁ ডোনাল্ড ট্ৰাম্পক মাতি আনি ভাৰতবৰ্ষক নমস্তে ডোনাল্ড প্ৰগ্ৰাম পাতিছিলে। এনেধৰণৰ বন্ধুত্ব সম্পৰ্ক তেওঁ থকা বুলি ইমান দিন তেওঁ এটা ভুৱা মিছা কথা কৈ আছিলে, যিটো আমি গম পালোঁ, যেতিয়া আমি বুজি পালোঁ যে ডোনাল্ড ট্ৰাম্পৰ লগত তেওঁৰ কোনো ভাল সম্পৰ্ক নাই। যদি তেওঁ ইমান দিনে ভাৰতৰ আমেৰিকাৰ সম্পৰ্ক ভাল কৰিলে হয়, তেতিয়াহ'লে আজি আমেৰিকাত থকা ভাৰতবাসীক এনেকৈ হাতত ভৰিত চিকল বান্ধি, য'ত মহিলা আছিল, শিশু আছিল, এনে ভাৰতবৰ্ষত তেওঁ 40 ঘণ্টা এখন মিলিটাৰী এয়াৰক্ৰাফ্টত তেওঁলোকক কয়দীৰ দৰে আনি কেনে এক অমানৱীয় পৰিৱেশত, য'ত বাথৰুম কৰিব পৰা নাই, পেচাব পায়খানা কৰিব পৰা নাই, এনেকুৱা এটা পৰিৱেশত আনি ভাৰতত থৈ গ'ল। এই ক্ষেত্ৰত নৰেন্দ্ৰ মোদী নিমাত কিয়? এই ক্ষেত্ৰত বিজেপি চৰকাৰ নিমাত কিয়? ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ কৰি আটক কংগ্ৰেছী। কেইবাগৰাকী কংগ্ৰেছ কৰ্মীক আটক আৰক্ষীৰ। আমাক এনেদৰে অত্যাচাৰ কৰে। আমি ভাৰতীয় মানুহক কেতিয়াও অপমান কৰিবলৈ নিদিওঁ। আমি ট্ৰাম্পক ভয় নকৰোঁ, আমেৰিকাক ভয় নকৰোঁ। নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পক আৰু আমেৰিকাক ভয় কৰে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমেৰিকা আৰু ট্ৰাম্পক ভয় নকৰে, ভয় কৰে, কিন্তু কংগ্ৰেছ দলে কেতিয়াও ভয় নকৰে। কংগ্ৰেছ দল ভাৰতীয় মানুহে আমেৰিকাক আৰু ট্ৰাম্পৰ ৰঙা চকুক ভয় নকৰে, নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে কৰে। আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে কোনো কাৰণতে কোনো বিদেশী ৰাষ্ট্ৰই ভাৰতীয়ক যাতে অপমান কৰিব নোৱাৰে তাৰ প্ৰতিবাদ কৰিছোঁ। যিসকলক অপমান কৰিছে ইয়াৰ বিচাৰ আমেৰিকাই দিব লাগিব। আমেৰিকাক ভাৰত চৰকাৰে জবাবদিহি কৰিব লাগিব। যেতিয়ালৈকে নৰেন্দ্ৰ মোদীয়ে জবাবদিহি নকৰে, ভাৰত চৰকাৰে জবাবদিহি নকৰে, তেতিয়ালৈকে প্ৰতিবাদ চলিব। ইফালে লখিমপুৰত কংগ্ৰেছৰ প্ৰতিবাদৰ নেতৃত্ব লয়
APCCৰ সভাপতি ভূপেন বৰাই। কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিশাল ৰেলীৰ সাব্যস্ত কৰে প্ৰতিবাদ। News Desk report, The Cross Current.